কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। ঠাণ্ডা পৰিছেনে নাই ক'বচোন। আমাৰ এইফালে বহুতেই ঠাণ্ডা, লগতে খেতিৰ সময় একদম যদি ধানৰ ওচৰত গৈছোঁ তেতিয়াহ'লে চুৱেটাৰ খুলি দিব লগা হৈছে, আকৌ যদি হাত ভৰি ধুইছোঁ তেতিয়াহ'লে চুৱেটাৰ লগাব লগা হৈছে। আমাৰ এতিয়া মৰণা মাৰিছে আপোনাৰ 6টা বাজিছে, কিমান সময় হয় ঠিক নাই। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিহেতু আপোনালোকক গোটেইখিনি দেখাই আছোঁ। ধানবোৰ আনি পেলাই বাৰাণ্ডাতে থৈ গৈছে, যিহেতু আমাৰ জেগা উজৰোৱা হোৱাই নাই। আৰু মানুহজন আৰু ভাইটি এয়া কামত লাগিয়ে আছে। 7টা বাজি গ'ল, যিহেতু ড্ৰাইভাৰ দাদাজনেও ইয়াতেই ভাত খাই যাম বুলি কৈছে, সেয়েহে ময়ো সোনকালে ভাত বনাবৰ কাৰণে যোগাৰ কৰোঁগৈ। আহি পেলাই এয়া জুইতে চৰুটো বহাই দিছোঁ আৰু আনফালে গেছত দাইলখিনি বইল কৰিছোঁ। যিহেতু সোনকালেই হওক বুলি চবফালেই বহাই দিছোঁ, কাৰণ ড্ৰাইভাৰ দাদাজনৰ ঘৰো দূৰ হয়। তেওঁ খাই কৰি যাব লাগিব, কাৰণ দিনটো বহুত কষ্ট হৈছে। দালিও হ'ল, আনফালে মাংস আনিছিলে, এয়া ভণ্টিয়ে আলু পিঁয়াজ চব কাটি দিছে, যোগাৰ কৰি দিছে। এইখিনি মাংস বনাবৰ কাৰণে জতাই লোৱা হৈছে। কথা কৈ কৈ মোৰ ভাত দালিও হৈ গ'ল। 1 মিনিটততো কিমানখিনি দেখুৱাম। এইফালে দালি বনাইছোঁ আৰু আনফালে মাংসৰ তৰকাৰীও হ'ল। এটা নেক্সট মিনি ব্লগ লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই।